মিয়া 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 আহকচোন কিমান মিয়া এতিয়ালৈ খেদিলে সেইটোকে ডাটা চাওঁ আমি আৰু সেয়া মই কোৱা কথা নহয়, সেয়া গভৰ্ণমেণ্টে দিয়া অফিচিয়েল ডাটা। চাওক, 1971 চনৰ পৰা 2014 চনলৈ প্ৰায় 47,900 জন অবৈধ নাগৰিক হিচাপে চিনাক্তকৰণ কৰা হৈছে। মানে প্ৰতি বছৰে প্ৰায় 1,000তকৈ বেছি ইলিগেল ইমিগ্ৰেণ্ট চিনাক্ত কৰা হৈছে। এতিয়া আহো আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকাললৈ। 2021 চনৰ জানুৱাৰী মাহৰ পৰা 2025 চনৰ অক্টোবৰ মাহলৈ প্ৰায় 32,200 জন ইলিগেল ইমিগ্ৰেণ্ট বুলি আইডেণ্টিফাই কৰিছে। এতিয়া আপুনি হয়তো ভাবিব যে 1971 চনৰ পৰা 2014 চনলৈ মাত্ৰ 47,000 বাংলাদেশী ওলাইছে বা ইলিগেল ইমিগ্ৰেণ্ট ওলাইছে, আৰু অকল হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত প্ৰায় 32,000তকৈও বেছি ওলাইছে। এতিয়া মেইন ইণ্টাৰেষ্টিং কথাটো হ'ল, এই যে 32,000 যে মানুহ ওলাইছে তাৰে ভিতৰত মাত্ৰ 1416 জনকহে এতিয়ালৈকে দেশৰ পৰা বাহিৰত উলিয়াই দিছে। আৰু এয়া মই কোৱা কথা নহয়, এয়া মন্ত্ৰী অতুল বৰাই সংসদত দিয়া ডাটা। গতিকে অচিনাকি ব্যক্তিক খেদিম বুলি কোৱা সেই মেইন মানুহজনৰ ৰিয়েল ৰূপটো এইটো। আৰু ইয়াৰ পিছতো যিসকলে ভাবি আছে যে মামাই মিয়া মুক্ত অসম গঢ়ি তুলিব, তেওঁলোকলৈ 1 মিনিট মৌন প্ৰাৰ্থনা।